हेलो स्टूडेंट तो आज এখন টিউটোৰিয়েলত আলোচনা কৰিম ক্লাস 10 ৰ এডভান্স মেথৰ চেপ্টাৰ নম্বৰ 8 যেটো কি আছিল সমতলিক জ্যামিতি তো সমতলিক জ্যামিতিৰ এক্সাৰসাইজ 8.1 ৰ আজি কোশ্চেন নম্বৰ 1 ৰ পৰা 5 লৈকে চাম ইয়াৰ আগত মই যিবিলাক উপাদ্য আছিল আৰু উদাহৰণ আছিল সকলোবিলাক কি মই মোৰ চেনেলত মানে কৰি দিবলৈ চেষ্টা কৰিছো তো তোমালোকে যদি হেবিলাক চাব বিচাৰা তেতিয়া সবাই প্লেলিষ্টত মানে ভিডিওবোৰ আছে আৰু ডেসক্ৰিপচনত সবা লিংকত দিয়া আছে তো স্টার্ট কৰা যাওক প্ৰথম কোশ্চেনৰ পৰা নম্বৰ 1 কোশ্চেনটো চোৱা এতে কি দিয়া আছে চোৱা কোশ্চেন নম্বৰ 1 টো কি কৈছে দেখুৱা যে যিকোনো বস্তু বিন্দুৰ পৰা বৃত্ত এটালৈ অকা স্পৰ্শক দুডাল পৰস্পৰ সমান মানে কোনো এটা বৃত্তৰ বস্তু বিন্দুৰ পৰা যদি বৃত্তলৈ স্পৰ্শক টানো তেতিয়া দুটা স্পৰ্শক টানিব পাৰি মানে যিকোনো বস্তু বিন্দুৰ পৰা বৃত্তলৈ দুটা স্পৰ্শকে টানিব পাৰি তো এই স্পৰ্শক দুডালৰ দৈৰ্ঘ্য কি সমান বুলি দেখাব কৈছেতে ঠিক আছে তো একদম ভেৰি ইজি কোশ্চেন এটো তোমালোকে ভয় নাপাবা মানে জ্যামিতি চালে বহুত ষ্টুডেন্ট ভয় পায় কিন্তু তোমাৰ যিবিলাক এডভান্সত নি আছে তোমাৰ কি জ্যামিতি আছে একদম ভেৰি ইজি এইবিলাক তো 8.1 এ হোক বা 2 হোক বা 3 হোক গোটে কেইটা কি ইজি আছে তোমালোকে মতন এবাৰ চাবা আৰু নোট ডাউন কৰি লবা নোট ডাউন কৰি অলপ যদি ৰিভাইজ কৰি দিয়া চাবা একদম এ টু জেড মানে কি পাৰি গৈছা আৰু পৰীক্ষাত কি অল আনসাৰ কৰিব পাৰিছা তো এটো সব প্ৰথম কোশ্চেনটোৰ যেটো সলভ হ'ব এটো কি কৈছে যে দেখুৱা যে যিকোনো বস্তু বিন্দুৰ পৰা বৃত্ত এটালৈ তেতিয়া কি বৃত্তটা আমাৰ আঁকিব লাগিব নেকি এনেকে একটা বৃত্ত আঁকা ঠিক আছে বৃত্তটা আঁকিলো বৃত্তৰ কেন্দ্ৰ দিয়া ও ঠিক আছে ও কেন্দ্ৰ এটা বৃত্ত আঁকিলো আৰু কি কৈছে এটা বস্তু বিন্দুৰ পৰা বস্তু বিন্দু এটা এতে লৈ ললো যেটো পি বুলি ধৰা বস্তু বিন্দু পি ইয়াৰ পৰা কি আমি দুটা স্পৰ্শক টানিব পাৰি এটা স্পৰ্শক এনেকে যাব আৰু এটা স্পৰ্শক কি এনেকে সৰি স্কেল নহলে না মানে অসুবিধা হৈ যায় बस এনেকে আঁকিলো দুটা স্পৰ্শক ধৰা এইটো ধৰা এ এইটো ধৰা কি বি বিন্দু মানে আমি ক'ব পাৰো কি ও কেন্দ্ৰ বৃত্তৰ পি এটা বস্তু বিন্দু আৰু পি বিন্দুৰ পৰা ও কেন্দ্ৰ বৃত্তলৈ পি এ আৰু কি পি বি দুডাল কি স্পৰ্শক এই দুডাল স্পৰ্শকৰ দৈৰ্ঘ্য কি দেখাব লাগে আমাৰ সমান দেখাব লাগে এইখিনি আমি লিখি লও যে কি যে ও কেন্দ্ৰীয় মানে ধৰিলো ও কেন্দ্ৰীয় বৃত্তৰ পি এটা বহিস্থ বিন্দু তো পি বহিস্থ বিন্দুৰ পৰা বৃত্তটোলৈ পি এ আৰু পি বি দুডাল স্পৰ্শক ঠিক আছে কি লিখিলো ইয়াতে যে ও কেন্দ্ৰ বৃত্তৰ পি এটা বস্তু বিন্দু পি এটা কি বস্তু বিন্দু ধৰিছো পি বস্তু বিন্দুৰ পৰা বৃত্তটোলৈ পি আৰু পি বি পি এইটো আৰু পি বি এইটো এই দুডাল স্পৰ্শক এটা প্ৰমাণ কৰিব লাগে যে প্ৰমাণ বা দেখাব লাগে যে লিখা দেখাব লাগে যে দেখুৱাব লাগে যে কি তোমাৰ পি এ ইকুয়াল টু পি বি মানে এই বহিস্থ বিন্দুৰ পৰা যে আমি স্পৰ্শকটো টানিলো স্পৰ্শক দুটাৰ কি দৈৰ্ঘ্য সমান বুজি পালা এইখিনি আমি অংকন কৰিলো হেতু লিখিলো আৰু কি দেখাব লাগে পি ইকুয়াল টু পি বি এটা প্ৰমাণৰ সুবিধাটা আমাৰ কিছু কি অংকন কৰিব লাগিব সেই অংকনটো হ'ব আমি কি কৰিম এই স্পৰ্শ বিন্দু আৰু তোমাৰ যেটো কেন্দ্ৰ আছে কেন্দ্ৰটো সংযোগ কৰি দিয়া এটোকে স্পৰ্শ বিন্দুৰ লগতে কেন্দ্ৰটো সংযোগ কৰি দিয়া মানে আমি কি কৰিলো ও এ আৰু ও বি মানে কি কৰিলো টানিলো মানে ও কেন্দ্ৰৰ লগত এ বিন্দু সংযোগ কৰিলো ও কেন্দ্ৰৰ লগত বি বিন্দু সংযোগ কৰিলো আৰু কি ও পি সংযোগ কৰা হল কি কৰিলো তিনিটা কাম কৰিলো এতে প্ৰথমে এ ও বি আৰু ও পি এটা সংযোগ কৰা হল এতে লিখিব পৰা অংকনত লিখিব পৰা যে ও এ ও বি আৰু ও পি সংযোগ কৰা হল বুজি পালা এইখিনি তেতে প্ৰমাণটো চোৱা প্ৰমাণটো চোৱা
এটা যেতিয়া আমি কি সংযোগ কৰি দিতে চোৱা এইটো এটা ত্ৰিভুজ AOP আৰু এটা হল BOP এই দুটা কি ত্ৰিভুজ তো এই দুটা ত্ৰিভুজ যদি আমি কোনোবা প্ৰকাৰে সৰ্বসম দেখাব পাৰো তেতিয়ালে তোমাৰ কি এই বাহু আৰু এই বাহু কি সমান হৈ যাব এতে কি দেখাম এই দুটা ত্ৰিভুজ কি সৰ্বসম দেখাম তো সৰ্বসম দেখাবলৈ হলে তোমাৰ প্ৰথমতে চোৱা এই বাহুটো যে আছে এই বাহুটো এটো কি বৃত্তৰ কেন্দ্ৰৰ পৰা কি বৃত্তৰ পৰিধিৰ বিন্দুৰ বা পৰিধিৰ ওপৰত এটা বিন্দু সংযোগ কৰিছো মানে ও কেন্দ্ৰৰ লগত এই বিন্দুটো সংযোগ কৰিলে এটো কি হল বৃত্তটোৰ এটা ব্যাসাৰ্ধ তোমালোকে যারা কেন্দ্ৰ আৰু পৰিধি সংযোগী ৰেখাডাল কি ব্যাসাৰ্ধ আৰু তোমাৰ এইটো কি এটা ব্যাসাৰ্ধ একে বৃত্তৰ ব্যাসাৰ্ধ কি বেলেগ হ'ব নোৱাৰে একে বৃত্তৰ ব্যাসাৰ্ধ কি হ'ব তোমাৰ এটো AO আৰু কি OB এই দুটা বাহু কি সমান আছে ঠিক আছে আৰু তাৰ পিছত OP টো চোৱা OP টো AOP এই ত্ৰিভুজৰ কি এটা বাহু BOP এই ত্ৰিভুজৰ কি এটা বাহু ঠিক আছে তেতিয়ালে OP টো কি হ'ব সাধাৰণ বাহু তে দুটা কন্ডিশন আমাৰ ওলাই গল এটো সাধাৰণ বাহু এটো কি দুটা একবৃত্তৰ ব্যাসাৰ্ধ আৰু চোৱা আমি এটা উপপাদ্য পাইছিলো সেই উপপাদ্যটো কি আছিল বৃত্তৰ কেন্দ্ৰৰ পৰা এই স্পৰ্শক লৈ টনা যেটো ৰেখা হ'ব হেটো কি স্পৰ্শৰ ওপৰত কি লম্ব হৈ থাকে মানে তোমাৰ এটো এটা স্পৰ্শক আছে স্পৰ্শ বিন্দুটো কি এ লগত যদি আমি কেন্দ্ৰ এনেকে সংযোগ কৰি দিও তেতিয়া কি এটোৰ ওপৰত লম্ব হৈ যাব এটো কি এটা লম্ব হৈ যাব বুজি পালা কথাটো মানে এটো কোণ আৰু এটো কোণ কি সমান হ'ব এই দুটা কোণ কি 90 ডিগ্ৰী মানে বৃত্তৰ কেন্দ্ৰৰ পৰা স্পৰ্শক লৈ টনা ৰেখা স্পৰ্শকৰ ওপৰত লম্ব ঠিক আছে এটো তোমালোকে পাইছা ইয়াতে কিতাপতো দিয়া আছে কিতাপত দিয়া আছে যে তোমার কি বৃত্তৰ যিকোনো বিন্দুৰ টনা স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব এটা তোমালোকে জানা এটা কি কৰিম আমি পূৰ্ব প্ৰমাণত যে ত্ৰিভুজ AOP আৰু ত্ৰিভুজ এটো VOP ৰ পৰা এই দুটা ত্ৰিভুজৰ পৰা প্ৰথমতে আমি এটা কাম কৰো এই সমকোণটো লিখি দিও সমকোণটো তোমাৰ কি হ'ব PAO এংগেল PAO ইকুৱেলছ টু এংগেল এটো POV সৰি PBO ইকুৱেলছ টু কিমান 90 ডিগ্ৰী ঠিক আছে এটো তুমি এনেকে লিখি দিব পাৰা এতে যে বৃত্তৰ যিকোনো বিন্দুৰ টনা স্পৰ্শকডাল স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব ঠিক আছে এটা গল যে বৃত্তৰ যিকোনো বিন্দুত আমি কি স্পৰ্শক এটা যদি টানি লও আৰু হেটো কি স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ কি হ'ব লম্ব হ'ব এটো স্পৰ্শ বিন্দুৰ মাজেৰে গৈছে গতিকে এটো কি এটোৰ ওপৰত লম্ব এটো গৈছে স্পৰ্শ বিন্দুৰ মাজেৰে তেতিয়া কি এটো 90 ডিগ্ৰী মানে OB টো PB ৰ ওপৰত লম্ব হৈ আছে এটো গল তাৰ পিছত চোৱা এটোৰ বিপৰীত বাহুটো কি আছে OP ঠিক আছে না এটোৰ বিপৰীত বাহুটো কি আছে OP মানে এটো 90 ডিগ্ৰী হলে এটো এটা সমকোণী ত্ৰিভুজ এটো এটা সমকোণী ত্ৰিভুজৰ এটো কি এটো হল কৰ্ণ OP টো কি কৰ্ণ এটোৰ কি OP টো কৰ্ণ অৰ্থাৎ কি দুইটা ত্ৰিভুজৰ OP টো কি সাধাৰণ বাহু এনেকে লিখিব পাৰা OP ইকুৱেলছ টু OP সাধাৰণ বাহু বা সাধাৰণ কৰ্ণ বুলি দিব পাৰা সাধাৰণ বাহু ঠিক আছে তাৰ পিছত আৰু এটা কন্ডিশন হল এটো OA আৰু কি আছে OB ইকুৱেল টু OB এটো কি হ'ব একে বৃত্তৰ ব্যাসাৰ্ধ বুজি পালা না এখিনি একে বৃত্তৰ ব্যাসাৰ্ধ কেন্দ্ৰটো আছে গতিকে এটা কেন্দ্ৰৰ পৰা পৰিধি সংযোগী ৰেখাডাল কি ব্যাসাৰ্ধ এটো এটা ব্যাসাৰ্ধ আৰু একে বৃত্তৰ ব্যাসাৰ্ধ কি সদায় সমান তেতিয়া চোৱা তিনটা কন্ডিশন আমাৰ হৈ গল এটা কি কোণ এটা বাহু আৰু এটা বাহু এটো চোৱা কোণটো 90 ডিগ্ৰী আছে আৰু OP টো কি 90 ডিগ্ৰী হাপে এটো কি কৰ্ণ এটো কি কৰ্ণ তেতিয়া হলে আমাৰ কি এটা এই আছিল শিকাৰ্য আছিল RHS মানে রাইট এঙ্গেল বুঝাবো আর এস কি হাইপোটেনাস আর তোমার কি এস ফর সাইড তেতিয়া তুমি এনেকে লিখিব পাৰা ত্রিভুজ AOP সর্বসম ত্রিভুজ
VOP কি শিকাইছে মতে RHS কি আছিল ৰাইট এংগল হাইপোটেনাস আৰু কি সাইড ঠিক আছে এই দুটা ত্ৰিভুজ যেতিয়া সৰ্বসম হ'ব তেতিয়া তাৰ কি অনুৰূপ অংগবোৰ সমান হ'ব এটাৰ এই ত্ৰিভুজৰ অনুৰূপ অংগ ধৰা PA আৰু এটাৰ কি PB আৰু PA এই দুটা ৰেখা কি হ'ব সমান হৈ যাব এটাকে PA equals to PB ইয়াত লিখি দিয়া CT বাস শুন এইটো আমাৰ দেখাব গৈছে শুন বুজি পালা ন একদম ইজি কিন্তু উঠাই লওঁচোন হৈছে তাৰ পিছত চোৱা কোশ্চেন নম্বৰ 2 একদম ইজি কাৰণ কি আকৌ মানে বুজাই নিদিলো তো এতিয়া কোশ্চেন নম্বৰ 2 টো চোৱা তে চোৱা কোশ্চেন নম্বৰ 2 তো কোশ্চেন নম্বৰ 2 ত কি কৈছে চোৱাচোন যে দুটা বৃত্তৰ এটা আন্তৰ ভিতৰত থাকি দুটা বৃত্ত কি এটা আন্তৰ ভিতৰত থাকি P বিন্দুত স্পৰ্শ কৰিছে মানে কৈছে কি দুটা বৃত্ত এটা আন্তৰকে ভিতৰত আছে তেতালে কি দুটা বৃত্তৰ এটা কি সৰু হ'ব এটা কি ডাঙৰ হ'ব তাৰ পিছত কৈছে কি ডাঙৰ বৃত্তটোৰ এডাল যে AB এ সৰু বৃত্তটোক দুটা বিন্দু C আৰু D বিন্দুত ছেদ কৰিছে তেতিয়া প্ৰমাণ কৰিব লাগে কি এংগল CPA ইকুৱেল টু এংগল DPB এটা চিত্ৰ আঁকিলে ভালদৰে বুজি পাবা মানে কি কৈছে দুটা বৃত্তৰ এটা আন্তৰ ভিতৰত থাকি তেতিয়া বৃত্ত আমাৰ কি দুটা আঁকিব লাগিব এনেকে ধৰা এইটো এটা বৃত্ত আঁকিলো ডাঙৰকে বৃত্ত হল নেকি নহল বৃত্ত ধৰা এইটো এটা কি বৃত্ত ডাঙৰ বৃত্তটো আঁকিলো ইয়াৰ ভিতৰত কি আৰু এটা সৰু বৃত্ত আঁকিম যেটো কি কৰিব পৰস্পৰে P বিন্দুত স্পৰ্শ কৰিব এটা বিন্দুত স্পৰ্শ কৰাকৈ এনেকে আৰু এটা বৃত্ত আঁকা ঠিক আছে তো যেনেতেনে তোমালোকে কি কম্পাছৰে আঁকিবা তোমালোকৰ মানে ইটো মানে বৃত্তটো ভাল হ'ব ইয়াতে বৃত্তটো অলপ কি সেপেটা হৈ গৈছে হা ইয়াতে P বিন্দুতে কি কৰিছে স্পৰ্শ কৰিছে বৃত্ত দুটাই পৰস্পৰে ভিতৰত থাকি নহয় সৰুটো ডাঙৰৰ ভিতৰত থাকি P বিন্দুত স্পৰ্শ কৰিছে চোৱা এই দুটা বৃত্ত এই বিন্দুত স্পৰ্শ কৰিছে এটো কি P বিন্দু ধৰিলো তাৰ পিছত কৈছে কি ডাঙৰ বৃত্তটোৰ এডাল যে AB এ ডাঙৰ বৃত্তটোৰ এডাল যে আঁকিব লাগিব বৃত্তটোক দুটা বিন্দু C আৰু D মানে সৰু বৃত্ত যেটো আছে তাক কি C আৰু D বিন্দুত কাটিছে কি কাটিছে AB যে মানে ডাঙৰ বৃত্তটোৰ এডাল যে আঁকি দিয়ে নেকি যে আঁকিলো যেটো কি AB এটো কি কৰিছে সৰু বৃত্ত যেটো আছে এয়া কি C ত কাটিছে আৰু কি D ত কাটিছে ঠিক আছে এইখিনি বুজিলা যে সৰু বৃত্তটো ডাঙৰ বৃত্তৰ ভিতৰত আছে আৰু তোমাৰ ডাঙৰ বৃত্তটোৰ AB যে কি কৰিছে এই সৰু বৃত্তটোক C আৰু D বিন্দুত কাটিছে এটা প্ৰমাণ কি কৰিব লাগে কি CPA মানে এই দুটা কি সংযোগ কৰিব লাগিব এনেকে সংযোগ কৰি দিয়াচোন এটো C লগত সংযোগ কৰিলো এটো কি P লগত মানে এর লগত সংযোগ কৰিলো ঠিক আছে আকৌ তোমাৰ কি DPB মানে এটা সংযোগ কৰি দিয়া তাৰ পিছত কি এটা সংযোগ কৰি দিয়া ঠিক আছে আমাৰ দেখাব লাগে কি CPA এই কোণটো আৰু DPB এই কোণটো এই দুটা কোণ কি সমান বুলি দেখাব লাগে ঠিক আছে এইখিনি লিখি লোৱাচোন আগতে যি কৰিলো ইয়াতে যে দুটা বৃত্তৰ এটা আন্তৰ ভিতৰত থাকি P বিন্দুত স্পৰ্শ কৰিছে কোশ্চেনত যি আছে হেইখিনি লিখি আছো স্পৰ্শ কৰিছে ঠিক আছে তাৰ পিছত ডাঙৰ বৃত্তটোৰ AB যে সৰু বৃত্তটোক C আৰু D বিন্দুত ছেদ কৰিছে ঠিক আছে আৰু প্ৰমাণ কৰিব লাগে যে কি এংগল CPA ইকুৱেলছ টু এংগল DPB মোৰ কোশ্চেনটো উঠাতে অলপ মিস্টেক হৈছে ইয়াতে হ'ব লাগিছিল প্ৰমাণ কৰা যে এটা হ'ব লাগিছিল কিন্তু মই প্ৰমাণ কৰিব লাগে যে লিখিছো তো এটা আছিল কি
মানে আমাৰ বিশেষ সূত্ৰ বুলি ক'ব পৰা যে দুটা বৃত্তই এটা আনটোৰ ভিতৰত থাকি পি বিন্দুত স্পৰ্শ কৰিছে যেটো পি বিন্দু ডাঙৰ বৃত্তটোৰ এবি যায় সৰু বৃত্তটোক সি আৰু ডি বিন্দুত ছেদ কৰিছে এটা প্ৰমাণ কৰিব লাগে যে CPA = DPB CPA DPB এই দুটা কোণ কি সমান এতিয়া ইয়াতে কি অলপ অঙ্কন কৰিব লাগিব অঙ্কনটো মাত্ৰ আমি এটা কাম কৰিম যে পি বিন্দুত এডাল কি স্পৰ্শক আঁকি দিও যেটো কি তোমাৰ উমৈহতীয়া স্পৰ্শক এটো এম দিয়া এটো কি এন দিলো সোৱা এই স্পৰ্শকটো কি কৰিছে তোমাৰ এই সৰু বৃত্তটো কি পি বিন্দুত স্পৰ্শ কৰিছে ডাঙৰ বৃত্তকো কি পি বিন্দুত স্পৰ্শ কৰিছে মানে আমি এনেকৈ লিখিম যে পি বিন্দুৰ মাজেৰে বৃত্ত দুটাৰ উমৈহতীয়া স্পৰ্শক এম পি এন অকা হল ঠিক আছে এনেকৈ লিখা অঙ্কন পি বিন্দুৰ মাজেৰে বৃত্ত দুটাৰ উমৈহতীয়া যে নহয় স্পৰ্শক এম পি এন অকা হল কি কিলো এম পি এন কি কইলো যে পি বিন্দুৰ মাজেৰে বৃত্ত দুটাৰ উমৈহতীয়া স্পৰ্শক এম পি এন অকা হল এটা প্ৰমাণটো একদম ইজি মানে চিত্ৰ চাই যদি ভয় পোৱা তেতিয়ালে কি অঙ্ক কৰিব নোৱাৰিবা চিত্ৰটো অলপ মানে দেখাত যেনেকুৱা লাগিছে অঙ্কটো তেনেকুৱা নহয় অঙ্কটো একদম ভেৰি ইজি ইয়াতে চোৱা তো প্ৰথমতে আমি এই 8.1.1 উপায়টো চাইছো ইয়াৰ আগৰ টিউটোৰিয়েলত দিছো তোমালোকে পাৰিলে হেটো চাই লবা যে 8.1.1 উপায়টো কি আছিল যে কোনো এটা বৃত্তক যদি স্পৰ্শকে মানে এনেকৈ আছিল মই অলপ দেখাই দি আছো ধৰা এটো এটা স্পৰ্শকৰ ইয়াত ধৰা এটা জে আঁকিলো যিকোনো জে আঁকি দিয়া ইয়াতে আঁকি দিলা আঁকি দিয়াৰ পিছত এটো যদি এনেকৈ সংযোগ কৰি দিয়া তেতিয়া চোৱা এইটো এটা কোণ হৈছে না এই কোণটো কি এই কোণৰ লগত সমান হ'ব যেটো কি একান্তৰ বৃত্তাংশৰ কোণ আৰু এই কোণটো কি এই কোণৰ লগত সমান হ'ব এটো কি তোমাৰ একান্তৰ বৃত্তাংশৰ কোণ এটো মই অলৰেডি প্ৰুভ কৰি দিছো তোমালোকে প্লেলিষ্টত যাই চাই লব পাৰা তো ইয়াতে সিমিলাৰলি আমি ইয়াতেও কৰিব পাৰো যে BPN এইটো বিটো চোৱা এই জেটো যে আছে এই জেটো চোৱা ডাঙৰ যেটো বৃত্ত আছে ডাঙৰ বৃত্তটোৰ কি এটো এডাল জে তো এটো এডাল জে কি কৰিছে তোমাৰ এটো কোণ উৎপন্ন কৰিছে আৰু তোমাৰ কি এটো কোণ উৎপন্ন কৰিছে তেতিয়া তোমাৰ BPN এই কোণৰ একান্তৰ বৃত্তাংশৰ কোণটো হ'ব কি এই কোণটো ঠিক আছে এটো কিন্তু ডাঙৰ বৃত্তটোৰ ধৰি আছে সৰু বৃত্তৰ ক্ষেত্ৰত কি এটো কোণ আৰু এটো কোণ থাকিব কিন্তু ডাঙৰ বৃত্তৰ ক্ষেত্ৰত এটো কোণ আৰু এটো কোণ থাকিব তেতিয়া BPN এই কোণটো কি হ'ব তোমাৰ PAV এই কোণটো এই দুটা কোণ কি হ'ব সমান হ'ব এটো কি একান্তৰ বৃত্তাংশৰ কোণ প্ৰথমে লিখিলো এনেকে এংগেল BPN equals to এটোৰ একান্তৰ বৃত্তাংশৰ কোণ PAV এংগেল PAV ইয়াত লিখিব পৰা একান্তৰ বৃত্তাংশৰ কোণ বা তুমি লিখিব পৰা একান্তৰ বৃত্তাংশৰ কোণবোৰ সমান এটো নাম্বাৰ দিয়া কিমান 1 আকৌ সৰু বৃত্তটোৰ লক্ষ্য কৰা সৰু বৃত্তটোৰ ক্ষেত্ৰত DPN স্পৰ্শকৰ লগত এটো কোণ কৰিছে এটো পি ডি এডাল যে কি হৈছে এটো কোণ কৰিছে এটোৰ একান্তৰ বৃত্তাংশৰ কোণ কি হ'ব এটো সৰু বৃত্তটোৰ ক্ষেত্ৰত এইটো কোণ হ'ব সো সৰু বৃত্তটোৰ আৰু কোণই নাই এটো কোণ এটো এই দুটা কোণ আৰু এটো এটা কোণ তিনিটা কোণ আছে গতিকে DPN এটো যে আছে এটো কোণ কি হ'ব একান্তৰ বৃত্তাংশৰ কোণ PCD এই কোণটো PCD এতে লিখিব পৰা এংগেল DPN equals to angle eto PCD angle PCD same to same likhibo ora ekantor brittanshor kon eto number de kiman 2 ঠিক আছে এটা আমার লাগে কি সজন এটো মই মুছি দিলো এটা আমার লাগে কি যে এই কোণটো লাগে এই কোণটো আৰু এই কোণটো লাগে তো এতে সোয়া ইয়াতে কি আছিল প্ৰথমতে BPN এই কোণটো আৰু এটা কি ওলাল DPN এই গোটেইখিনি যদি তুমি এই গোটেইখিনিৰ পৰা এই গোটেইখিনি কোণৰ পৰা এইখিনি কোণ বিয়োগ কৰি দিয়া তেতিয়া কি এইখিনি কোণ থাকিব এইখিনি কোণটো কি DPB আমাৰ ৰাইট হ্যান্ড সাইডত কি আছে DPB আছে
DPB আমাৰ দেখাব লাগিব গতিকে কি কৰিম জানা এই DPN ৰ পৰা BPN মানে DPN এই গোটেইখিনিৰ পৰা BPN এইখিনি বিয়োগ কৰি দিম বিয়োগ কৰি দিলে আমাৰ কি এইখিনি থাকিব DPB থাকিব ঠিক আছে এটো কৰিবলৈ হলে আমাৰ কি কৰিব লাগিব DPN টো কোনটো DPN এটো 2 নম্বৰত আছে আৰু BPN টো কি 1 নম্বৰত আছে তেতিয়া কি 2 - 1 কৰা 2 - 1 তোৰ লেফট হ্যান্ড সাইডত কি আছে DPN আৰু এটো লেফট হ্যান্ড সাইডত কি আছে BPN ইকুয়াল টু তোৰ রাইট হ্যান্ড সাইডত কি আছে PCD আৰু 1 ৰ রাইট হ্যান্ড সাইডত কি আছে PAB এখিনি বুজিলা এতিয়া সোয়া DPN ৰ পৰা BPN বিয়োগ কৰি দিয়া সেম DPN এই গটিখিনি পৰা BPN বিয়োগ কৰিলা তেতিয়া কি হ'ব DPB আগতে যেটা আলোচনা কৰিলো এটাৰ পৰা এটা বিয়োগ কৰিলে কি হ'ব DPV ইকুয়ালস টু এটো সেম টু সেম ৰাখি দিয়া দূৰত হৈ গল সেম টু সেম PCD minus PAV এটো নাম্বার দিয়ে কিমান 3 ঠিক আছে নাখিনি অলপ উঠাই লোৱাছোন ঠিক আছে তাৰ পিছত চোৱা আৰু এটা কাম কৰিম ইয়াতে আমি চোৱা APC এটো এটা ত্ৰিভুজ হয় নে নহয় এটা কি ত্রিভুজ হয় তো ত্রিভুজৰ আমি জানো কি ত্রিভুজৰ বহিস্থ কোণ তাৰ দূৰৱৰ্তী অন্তস্থ কোণ দুটাৰ যোগফলৰ সমান এইখন APC এই ত্রিভুজৰ বহিস্থ কোণটো কি হ'ব C কোণ এটা PCD এটা কি হ'ব বহিস্থ কোণ আৰু ইয়াৰ দূৰৱৰ্তী অন্তস্থ কোণ দুটা কি এটা হল এটা ত্রিভুজ হলে এটোৰ লগত এটা কি একদম মানে উচ্চৰৰ কোণটো আৰু এটোৰ পৰা দূৰৰ কোণটো কি এটো আৰু এটো মানে তোমাৰ APC প্লাস PAC এই দুটা কোণ যোগ কৰিলে এই কোণৰ কি হ'ব সমান হ'ব আমি জানো যে ত্রিভুজৰ বহিস্থ কোণ তাৰ দূৰৱৰ্তী অন্তস্থ কোণ দুটাৰ যোগফলৰ সমান এটা ত্রিভুজ যে নাও ত্রিভুজ APC অ্যাঙ্গেল এটো PCD ইকুয়ালস টু কি হ'ব তোমাৰ এই কোণটো CPA angle CPA plus angle eto PAC ইয়াত লিখিব পৰা ত্রিভুজৰ বহিস্থ কোণ তাৰ দূৰৱৰ্তী অন্তস্থ কোণ দুটাৰ সমষ্টিৰ সমান এটা তোমালোকে লোৱাৰ ক্লাছত পঢ়ি আহিছা ঠিক আছে নাকিনি তো এইখিনি উঠাই লোৱাৰ পিছত মই ওপৰখিনি মুছি দিম কুচিনটো মুছি দিবা কুচিনটো নালাগে CPA ইকুয়াল টু DPB দেখাব লাগে কুচিনটো মই মুছি দিলো বাস এতিয়া PCD টো ঠিক ৰাখি দিয়াতে অ্যাঙ্গেল PCD equals to CPA টো এতে ৰাখি দিয়া CPA এতে সোয়া কি আছে প্লাস PAC মানে কোনটো PAC এই কোনটো PAC এই কোনক আমি কি এক্সপান্ড কৰি লিখিব আৰু PAV একটা কোণ বুজাব না PAC এই কোণ PAB এইটো কোণ মানে তুমি লিখিব পাৰা PAC ৰ পৰিৱৰ্তে PAB এত লিখিব পাৰা অ্যাঙ্গেল PAV ঠিক আছে এতিয়া এটা কাম কৰাছোন আমাৰ এই 3 নম্বৰ যেটো আছে 3 নম্বৰত সোয়া রাইট হ্যান্ড সাইডত কি আছে PCD - PAB তো ইয়াৰ পৰা PCD টো ঠিক আছে PAB টো প্লাস আছে ইফালে লৈ আহিলে কি হ'ব মাইনাস তেতিয়া কি হ'ব PCD - PAB ইকুয়াল টু কি আছে অ্যাঙ্গেল CPA এটা CPA টো সমুখত মানে লেফট হ্যান্ড সাইডত ৰাখি দিয়া CPA ইকুয়ালস টু এটো ইফালে লৈ যোৱা PCD - PAB লৈ না মাথন কি দুটা সাইড চেঞ্জ কৰি দিলো তেতিয়া তোমাৰ সাইনৰ কোনো পৰিৱৰ্তন নহয় এটো নাম্বাৰ দিয়ে কিমান গল 4 নাম্বাৰ এতে সোয়া 3 আৰু 4 পৰা সোয়া যেটো এটা রাইট হ্যান্ড সাইড আছে PCD - PAB তেতিয়া লিখিবা যে 3 আৰু 4 ৰ পৰা কি হ'ব তোমাৰ যেটো রাইট হ্যান্ড সাইড একে আছে তেতিয়া লেফট হ্যান্ড সাইড কি হ'ব সমান হ'ব CPA ইকুয়াল টু কি হয় তোমাৰ DPB অ্যাঙ্গেল DPB এটো তো আমাৰ দেখাব গৈছে ঠিক আছে এটো কি প্রুফড বুজি পালা না
একদম ইজি এই দুটাৰ পৰা তুমি যদি লক্ষ্য কৰা রাইট হ্যান্ড সাইড কি একে আছে গতিকে লেফট হ্যান্ড সাইড কি হ'ব সমান হ'ব বাস তাৰ পিছৰ কোশ্চেনটো আছিল কি 3 নম্বৰ কোশ্চেন চোৱা উঠাই লবাচোন এটা চোৱা কোশ্চেন নম্বৰ 3 কোশ্চেন নম্বৰ 3 কৈছে কি দুটা বৃত্তই এটা আন্তৰ ভিতৰত থাকি পি বিন্দুত স্পৰ্শ কৰিছে ইয়াৰ আগৰ কোশ্চেনটো একেদৰে আছিল যে এটা বৃত্তই আন্তৰ ভিতৰত থাকি পি বিন্দুত স্পৰ্শ কৰিছে যদি ডাঙৰ বৃত্তটোৰ এডাল যে এ বি এ সৰু বৃত্তটোক সি বিন্দুত স্পৰ্শ হয় এতে ইয়াত অলপ কি চেঞ্জ কৰি দিছে ইয়াৰ আগতে কি আছিল সৰু বৃত্তটোক সি আৰু ডি বিন্দুত কাটিছিল কিন্তু এটো কৈছে কি সি বিন্দুত জাস্ট স্পৰ্শ কৰিব তেন্তে প্ৰমাণ কৰা যে সিপি एंगल एपीबी समद्विखंडक माने सीपी की एंगल ए कोणक माने सॉरी एंगल पी कोणक समान भागे भाग करिছে तो एटार चित्रটো এনেকে আঁকা প্ৰথমতে কি এটা বৃত্ত আঁকিলো ডাঙৰ বৃত্তটো ধৰিলো এটাৰ কেন্দ্ৰ কি আছে ও ধৰিলো আৰু এটা সৰু বৃত্ত আঁকিব লাগিব ইয়াতে তুমি সৰু বৃত্তটো এনেকে আঁকিবা যাতে কি এটা কেন্দ্ৰৰ মাজেৰে যায় সে মানে ডাঙৰ বৃত্তটো যে আঁকিবা অকাৰ পিছত সৰু বৃত্তটো এনেকে আঁকিবা যাতে কি এটা ধৰা কেন্দ্ৰৰ মাজেৰে গৈছে এটা আগৰ ডাঙৰ বৃত্তটোৰ ও কেন্দ্ৰ এটা ধৰিলা সৰু বৃত্তটোৰ ও ড্যাশ কেন্দ্ৰ ঠিক আছে আৰু ইয়াতে কি পি বিন্দুত স্পৰ্শ কৰিছে এতিয়া কৈছে কি ডাঙৰ বৃত্তটোৰ এডাল জে ধৰা ডাঙৰ বৃত্তটোৰ এটো এটা জে ধৰিলো জে জেড সোয়া যেটো কি হৈছে তোমাৰ ডাঙৰ বৃত্তটোৰ কেন্দ্ৰৰ মাজেৰে গৈছে তেতিয়া যেটো কি হৈ যাব এডাল ব্যাস হৈ যাব ঠিক আছে এটো এডাল কি এ বি জে ডাঙৰ বৃত্তটোৰ জে সৰু বৃত্তটো কি সি বিন্দুত স্পৰ্শ কৰিছে এতিয়া সোয়া এটো কেন্দ্ৰৰ মাজেৰে যদি যায় এটো বৃত্ত যদি কেন্দ্ৰৰ মাজত কি স্পৰ্শ কৰে তেতিয়ালে এই একেটা বিন্দু ওটো কি হ'ব সি বুলি ধৰিলোৱা মানে কৈছে কি যদি ডাঙৰ বৃত্তটোৰ এডাল জে এ বি সৰু বৃত্তটোক সি বিন্দুত স্পৰ্শ কৰে এটো ধৰিলো কি বিন্দু সি তাৰ মানে সি আৰু ও বিন্দু দুটা কি একে এনেকে কইলে তুমি ইজিলি প্ৰুভ কৰিব পাৰিবা ঠিক আছে তো তাৰ পিছত কৈছে কি সিপি টো সংযোগ কৰি দিয়া এনেকে সিপি সংযোগ কৰি দিলা দিয়াৰ পিছত যে সিপি এংগল এপিবি মানে এটো সংযোগ কৰিব লাগিব এটো আৰু এটো সংযোগ কৰিব লাগিব দেখাব লাগে কি এপিবি এটোৰ সমদ্বিখণ্ড কি সিপি ঠিক আছে এটোৰ সমদ্বিখণ্ড কি সিপি তো এটা প্ৰুভ কৰিলে হৈ যাব একদম ইজি তো কি কৰিম আমি আগতে তুমি লিখি লও এখানে যে সলিউশন যে ধৰিলো ও আৰু ও ড্যাশ কেন্দ্ৰীয় বৃত্ত দুটা এটা আন্তৰ বৃত্ত দুটা এটা আন্তৰ ভিতৰত থাকি পি বিন্দুত স্পৰ্শ কৰিছে ঠিক আছে স্পৰ্শ কৰিছে ডাঙৰ বৃত্তটোৰ এ বি যে ডাঙৰ বৃত্তটোৰ এ বি যে সৰু বৃত্তটোক সি বিন্দুত কাটিছে সি বিন্দুত স্পৰ্শ কৰিছে জাস্ট সি বিন্দুত স্পৰ্শ কৰিছে ঠিক আছে ইয়াতে আৰু এটা কথা লিখিব পৰা ইয়াতে সি বিন্দু যেটো আছে সি বিন্দু আৰু ডাঙৰ বৃত্তটোৰ কেন্দ্ৰ এটাই বিন্দু এনেকে লিখিব পৰা যে সি বিন্দুটো আৰু ডাঙৰ বৃত্তটোৰ কেন্দ্ৰ মানে সি বিন্দুটো আৰু ডাঙৰ বৃত্তটোৰ কেন্দ্ৰ ও একেটা বিন্দু ঠিক আছে এটা সব ফৰমান সহ আমাৰ অঙ্কন কৰিব নালাগে এতে ফৰমানটো সহ ডাইৰেক্টলি তো এটা যদি একেটা বিন্দু হয় এটো একেটা বিন্দু হলে তো এটো কি হৈ যাব এ বিটো এই বৃত্তটোৰ ডাঙৰ বৃত্তটোৰ কি হ'ব যেটো হৈছে কিন্তু ডাঙৰ বৃত্তটোৰ এটো কি হ'ব ব্যাস তেতিয়ালে তোমাৰ কি এসি বাহু আৰু পিসি বাহু মানে এইখিনি
আৰু এইখিনি এই দুটা বাহু কি হ'ব সমান হৈ যাব কাৰণ এটা কি হ'ব একে বৃত্তৰ ব্যাসাৰ্ধ হ'ব এটো যদি ব্যাস হয় তেতিয়াহলে এটো ব্যাসাৰ্ধ এটো কি ব্যাসাৰ্ধ আৰু চোৱা এই দুটা ত্ৰিভুজ যদি আমি লও এই দুটা ত্ৰিভুজ যদি আমি সর্বসম দেখাব পাৰো তেতিয়াহলে কি এই কোণ আৰু এই কোণ কি সমান হৈ যাব আমাৰ তো এইটোই দেখাব লাগে এই কোণ আৰু এই কোণ সমান হলে পিসি কি হ'ব এই মানে পিসি কৰিব এ পি বি এই কোণৰ সমদ্বিখণ্ডক হ'ব তেতিয়া চোৱা প্ৰথমতে আমি তো এইটো দেখাব পাৰিম AC = BC আৰু তোমাৰ এই OP = কি OP দেখাব পাৰো এটো কি সাধাৰণ বাহু আৰু এটা আছে কি যে আমি জানো কি বৃত্তৰ যিকোনো বিন্দুত এটা স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব এটো আগতে পঢ়িছো মানে মেথছও আছে এই কি কয় এডভান্সতো আছে আৰু ইয়াৰ আগৰ অংকটো মানে তাত ব্যৱহাৰ কৰিছো তে এটো কি হ'ব তোমাৰ এই সৰু বৃত্তটো চোৱা সৰু বৃত্তৰ মানে সি বিন্দুত এটো কি আছে এবি এডাল স্পৰ্শক হলে এই কোণটো কিমান হ'ব 90 ডিগ্ৰী এই কোণটো কিমান হ'ব 90 ডিগ্ৰী ঠিক আছে আমি জানো যে বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব তেতিয়াহলে এটো কি কেন্দ্ৰৰ মাজেদি গৈছে এটো চোৱা পিসি টো কেন্দ্ৰৰ মাজেদি গৈছে আৰু এটো কি তোমাৰ এই সৰু বৃত্তটোৰ সি বিন্দুত স্পৰ্শ কৰিছে তেতিয়া এটো কি হ'ব 90 ডিগ্ৰী এটো কি হ'ব 90 ডিগ্ৰী তুমি এনেকৈ লিখিব পাৰা ত্ৰিভুজ AOP আৰু ত্ৰিভুজ এটো BOP ৰ পৰা এই দুটা ত্ৰিভুজৰ পৰা তো প্ৰথমতে আমি এটা কাম কৰো যে AC = BC এটো লিখিবলৈ একে বৃত্তৰ ব্যাসাৰ্ধ বুজিলা না কথাটো একে বৃত্তৰ ব্যাসাৰ্ধ আৰু এটো ACP angle ACP equal to angle BCP এই দুটা কোণ কি হ'ব 90 ডিগ্ৰী কিয়নো যে বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব ঠিক আছে এই দুটা কোণ সমান আৰু এটা কি হল OP = OP বা CP = CP লিখিব পাৰা ইয়াতে AOP দিছো তুমি ACP লিখিব পাৰা হা এটো ACP দি দিব পাৰা ACP এটো BCP একে কথা BOP বা BCP AOP বা ACP কাৰণ O আৰু C বিন্দুটো কি একেটা বিন্দু ঠিক আছে তাৰ পিছত কি এটো লিখিব পাৰা CP = CP এটো কি সাধাৰণ বাহু তেতিয়াহলে এই দুটা ত্ৰিভুজ কি হ'ব সৰ্বমধ্য যেটো কি আমাৰ SAS তিনটা কন্ডিশন হৈ গল চোৱা SAS মাজৰ কোণটো কি সমান এই দুটাৰ মাজৰ কোণ কি সমান তেতিয়াহলে তুমি লিখিব পাৰা এটাকে অ্যাঙ্গেল না ত্ৰিভুজ ACP সৰ্বসম ত্ৰিভুজ BCP কি শিকাৰ্য মতে সাইড অ্যাঙ্গেল সাইড SAS শিকাৰ্য মতে এই দুটা ত্ৰিভুজ যদি সৰ্বসম হয় তেতিয়াহলে তোমাৰ কি এই কোণ আৰু এই কোণ কি সমান এই কোণটো কি হ'ব APC অ্যাঙ্গেল APC equals to angle BPC ইয়াত লিখি দিব পাৰা CPCT the corresponding parts of congruent triangles ঠিক আছে এখিনি হল তাৰ মানে এই দুটা কোণ সমান হল মানে কি যে PC টো কি APB ৰ সমদ্বিখণ্ডক এটাকে CP angle APB ৰ সমদ্বিখণ্ডক বাস হৈ গলে একদম ইজি সমদ্বিখণ্ডক বাস প্রুফ বুজি পালা এখিনি উঠাই লচোন একদম ইজি তাৰ পিছত 4 নম্বৰ কোশ্চেন নাম্বাৰ 4 একদম ভেৰি ইজি কোশ্চেন যে দুটা বৃত্তই A আৰু B বিন্দুত পৰস্পৰ কটাকটি কৰিছে আৰু এডাল উমৈহতীয়া স্পৰ্শক মানে কি দুটা বৃত্তৰ স্পৰ্শক মানে এটা স্পৰ্শক দুটা বৃত্ততে থাকিব বৃত্ত দুটাক C আৰু D বিন্দুত স্পৰ্শ কৰিছে প্ৰমাণ কৰা যে CAD
প্লাস CBD ইকুয়াল টু 180 ডিগ্রি এতে কি দুটা বৃত্ত কি কৰিছে পৰস্পৰে A আৰু B বিন্দুত কটাকটি কৰিছে তেতিয়া দুটা বৃত্ত আঁকি লোৱা এনেকে এটো এটা বৃত্ত এটো এটা বৃত্ত ঠিক আছে এটো ধৰি লোৱা কি কেন্দ্ৰ O এটো কেন্দ্ৰ ধৰি লোৱা O ড্যাশ এখানে আছে না আৰু কি বৃত্ত দুটা কি কৰিছে পৰস্পৰে A আৰু B বিন্দুত কাটিছে এত লিখিছে বৃত্ত দুটা A আৰু B বিন্দুত পৰস্পৰ কটাকটি কৰিছে A আৰু B বিন্দুত পৰস্পৰে কটাকটি কৰিছে আৰু এডাল অমিহতীয়া স্পৰ্শকে অমিহতীয়া স্পৰ্শক মানে দুটা বৃত্তৰ কি সেম স্পৰ্শক C আৰু D বিন্দুত স্পৰ্শ কৰিছে ধৰি লোৱা এটা স্পৰ্শক এনেকৈ আঁকি লোৱা মোৰ তো এইটো তলত গৈছে তোমালোকে সেম মানে বেখাৰ দলে ত্ৰিভুজ বৃত্ত দুটা আঁকি ল'বা তেতিয়া কি একদম ইজি হৈ যাব আমাৰ এতে ঠিক আছে এডাল স্পৰ্শক আঁকি লোৱা এটো কি C এটো কি D ইয়াত এটা নামকৰণ কৰি দিব পাৰা ঠিক আছে ধৰি লোৱা XY স্পৰ্শক কি কৰিছে যে O কেন্দ্ৰ বৃত্তক C আৰু O ড্যাশ কেন্দ্ৰ বৃত্তক কি D বিন্দুত স্পৰ্শ কৰিছে তেতিয়া আমাৰ দেখাব লাগে কি CAD এটো কি ৰেখা এটা টানিব লাগিব এনেকে তাৰ পিছত কি এটো পৰা কি এনেকে তেতিয়া কি ওলাব CAD এটো কোন ওলাব এটা কি দিয়া ঠিক আছে তাৰ পিছত কি প্লাস CBD মানে CBD মানে এটা আমাৰ সংযোগ কৰিব লাগিব এনেকে ঠিক আছে এটা সংযোগ কৰি দিয়া লগত কি এটা সংযোগ কৰি দিয়া ঠিক আছে নেকি এইটো তেতিয়া কি ওলাল CBD এটা কোণ ওলাল এটা সংযোগ কৰি দিলো এটা আমাৰ দেখাব লাগে কি CAD মানে এই কোণটো প্লাস CBD এই কোণটো এই দুটা কোণ যোগ কৰিলে কিমান হয় 180 ডিগ্ৰী বুজি পালা এখিনি এটা চোৱা মানে সলিউশনটো যাই এখানে লিখি লও তাৰ পিছত কি অঙ্কন কৰিব লাগিব যে ধৰিলো O আৰু O ড্যাশ কেন্দ্ৰীয় বৃত্ত দুটাই পৰস্পৰে A আৰু দুটা বিন্দু A আৰু B বিন্দু দুটা বিন্দু A আৰু B ত কটাকটি কৰিছে এডাল অমীহতীয়া স্পৰ্শক XY এ বৃত্ত দুটাক ক্ৰমে C আৰু D বিন্দুত স্পৰ্শ কৰিছে ঠিক আছে স্পৰ্শ কৰিছে প্ৰমাণ কৰিব লাগে যে এংগেল CAD প্লাস এংগেল CBD ইকুয়াল টু 180 ডিগ্ৰী ঠিক আছে ইয়াতে অলপ অঙ্কন কৰিব লাগিব আমাৰ এখিনি তো বুজি পালা যে আমি কি কলো যে O কেন্দ্ৰীয় বৃত্ত আৰু O ড্যাশ কেন্দ্ৰীয় বৃত্ত পৰস্পৰ A আৰু B বিন্দুত কটাকটি কৰিছে তাৰ পিছত কলো কি যে এডাল অমীহতীয়া স্পৰ্শক XY এ বৃত্ত দুটা ক্ৰমে C আৰু D বিন্দুত স্পৰ্শ কৰিছে তাৰ পিছত কি আমাৰ দেখাব লাগে CAD এই কোণ প্লাস CBD এই কোণ এই দুটা কোণ যোগ কৰিলে কি হয় 180 ডিগ্ৰী এতিয়া আমি এটা কাম কৰিম A আৰু B টো সংযোগ কৰি দিয়া নেকি A আৰু B সংযোগ কৰি দিলো এতে লিখিলে অঙ্কন দি লিখিব পৰা A আৰু B সংযোগ কৰা হল ঠিক আছে এটা প্ৰমাণটো চোৱা প্ৰমাণৰ ক্ষেত্ৰত আমি যেটো কি একান্তৰ বৃত্তাংশৰ কোণৰ যেটো দেই আছিল মানে উপাদ্য আছিল হেটো প্ৰয়োগ কৰিম ইয়াতে চোৱা এটো কি O কেন্দ্ৰ বৃত্তৰ কি BC এডাল যে হয় নাই এটো এডাল কি যে তো আকো কি এটো এডাল যে এটো কি এডাল যে হয় এটা মানে এই O কেন্দ্ৰীয় বৃত্তটোৰ ইয়াতে যদি আমি এই কোণটো লও
যে স্পৰ্শকলত কোন কৰিছে কি এ সি ডি এটা কোন কৰিছে এ সি ডি তেতিয়ালে এই জেয়াটোৰ একান্তৰ বৃত্তাংশৰ কোন কোনটো হ'ব একান্তৰ বৃত্তাংশৰ কোন চোৱা এই জেয়াৰ লগত কি দুটা কোন হৈছে এটা কোন এইটো কোন এটা আৰু এটা কোন কি এইটো আৰু এটা কোন কি এইটো ঠিক তিনিটা কোন হৈছে কিন্তু একান্তৰ বৃত্তাংশৰ কোন কোনটো হ'ব এ সি ডি ইকুৱেলস টু কি হ'ব এ বি সি এই কোনটো হ'ব তোমাৰ কি একান্তৰ বৃত্তাংশৰ কোন মানে এইখিনি যদি তুমি মুছি দিয়া চোৱা এতিয়া চোৱা এই বৃত্তটোৰ কি এইটো যদি আমি ধৰি লওঁ স্পৰ্শকৰ লগত কি এটা জে আছে এ সি ডি এই কোনটো ল'বা তেতিয়া কি হ'ব এ বি সি এইটো কি হ'ব তোমাৰ একান্তৰ বৃত্তাংশৰ কোন এটা লিখিব পাৰা যে এংগেল সি এ ডি সরি এ সি ডি এইটো এ সি ডি ইকুৱেলস টু এংগেল এইটো এ বি সি বুজি পালানে নাই এইখিনি এটো সুধিব নোৱাৰি এংগেল এ বি সি এটো লিখিব পাৰা একান্তৰ বৃত্তাংশৰ কোণ এটার নাম্বার দিয়ে কিমান 1 বুঝি পালানো এ সি ডি এই কোণ এ বি সি সিমিলারলি তুমি এইটো কোণ কি হ'ব এ ডি সি এই কোণটো চোৱা এইটো কি আছিল বৃত্ত আছিল এই কোণটো কি হ'ব এইটোৰ ক্ষেত্রে এইটো যে কি কৰিছে এইটো কোণ উৎপন্ন কৰিছে এই কোণটো হ'ব এ ডি সি এই জেৰ লগত আৰু এটা কোণ কি আছে এই কোণটো আছে এই কোণটো মানে তোমাৰ জেয়া যেটো ললো এইটো জেয়া ললো এই জেয়া যেটো এইটো কোণ কৰিব ইয়াৰ লগত কোণটো আছে একান্তৰ বৃত্তাংশৰ কোণ এইটো জেয়াৰ লগত কি এক কোণ কৰাটো কি আছে এইটো আছে তেতিয়া তোমাৰ এ ডি সি ইকুৱেলস টু কি হ'ব এ বি ডি লিখা যে এ ডি সি ইকুৱেল টু এংগেল কি হ'ব এ বি ডি এইটো কি হ'ব একান্তৰ বৃত্তাংশৰ কোণ এটাৰ নাম্বাৰ দিয়ে কি 2 ঠিক আছে এতিয়া আমাৰ এই কোণটো পাই যাম যদি এই দুটা যোগ কৰি দিয়া মানে এতে আছে ABC প্লাস ABD ABC এই কোণ ABD এই কোণ এই দুটা কোণ যোগ কৰিলে কি হ'ব CBD হ'ব তেতিয়া 1 আৰু 2 যোগ কৰি দিয়াচোন 1 plus 2 1 ত কি আছে এংগেল ACD প্লাস এংগেল ইয়াতে কি আছে ADC ইকুৱেল টু ইফালে কি আছে এংগেল ABC প্লাস ইফালে কি আছে ABD এটা সেম টু সেম রাখি দিয়াতে এংগেল ACD প্লাস এংগেল ADC ইকুৱেল টু ABC প্লাস ABD ABC এই কোণ প্লাস ABD এই কোণ এটা টোটাল কোণটো হ'ব CBD এতে লিখিয়া CBD এটো নাম্বার দিয়ে কিমান 3 এখানে নিশ্চয় বুঝি পালা হৈছে না মাতন কি একান্তৰ বৃত্তাংশৰ কোণ বিলাক কি এতে বহাই দিছো তাৰ পিছত যদি তুমি লক্ষ্য কৰা এটো কি এটা ত্ৰিভুজ এটো কি এটা ত্ৰিভুজ এটো এটা ত্ৰিভুজ আমি জানো ত্ৰিভুজৰ তিনটা কোণ যোগ কৰিলে কিমান হয় 180 ডিগ্ৰী তেতিয়ালে তোমাৰ এই কোণ প্লাস এই কোণ এই তিনটা কোণ যোগ কৰিলে কি হ'ব 180 ডিগ্ৰী হ'ব না ত্ৰিভুজ এটো কি CAD ৰ পৰা তিনটা কোণ যোগ কৰি দিয়াচোন এটা কোণ হল CAD ঠিক আছে না CAD প্লাস এংগেল এটো লিখা ACD প্লাস এংগেল এটো ADC ইকুৱেল টু 180 ডিগ্ৰী আমি জানো কি ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি 180 ডিগ্ৰী তো এতিয়া ইয়াৰ পৰা ইয়াতে গলো এটা তোমাৰ এই দুটা চোৱাচোন ACD প্লাস ADC ইকুৱেল টু কি লিখিব পাৰি CBD তো এই দুটাৰ পৰিৱৰ্তে কি CBD বহাই দিয়া তো ইয়াতে লিখা যে এংগেল CAD প্লাস ইয়াত কি আছে ACD প্লাস ADC এটা যোগ কৰিলে কিমান CBD ওলাব এটা এংগেল CBD ইকুৱেল টু 180 ডিগ্ৰী ইয়াতে লিখিব পৰা 3 নম্বৰ ইকুৱেশ্যনৰ পৰা কি আমি এইটো ACD ৰ পৰিৱৰ্তে ACD প্লাস ADC ৰ পৰিৱৰ্তে কি বহালো CBD বহালো আৰু তো এইটোই দেখাব গৈছে হে অংক প্ৰুফড ঠিক আছে একদম ইজি অংক বিলাক তাৰ পিছৰ কোশ্চেন 5 নম্বৰটো চোৱা কোশ্চেন নম্বৰ 5 এটাও একদম ইজি কোশ্চেন যে ত্ৰিভুজ ABC ৰ AB আৰু
AC কি সমান ত্ৰিভুজৰ পৰিবৃত্তৰ A বিন্দুত অকা স্পৰ্শকডাল BCৰ সমান্তৰাল বুলি দেখুৱা ইয়াতে কি ত্ৰিভুজ ABC দিয়া আছে তো ABCৰ কি AB সমান সমান AC ইয়াতে কি কৈছে ত্ৰিভুজৰ পৰিবৃত্তৰ A বিন্দুত মানে কি বৃত্তৰ পৰিধিৰ ওপৰত যেটো বিন্দু থাকিব তার কি A বিন্দুত মানে তিনিটা বিন্দু থাকিব A B C তার A বিন্দুত কি কৰিছো এডাল স্পৰ্শক আঁকিছো সেই স্পৰ্শকডাল কি BC বাৰ সমান্তৰাল বুলি দেখাব লাগে তো ত্ৰিভুজটো আঁকিলে গম পাই যাবা যেটা বৃত্ত আঁকিলো এই বৃত্তৰ ওপৰত কি এটা ত্ৰিভুজ আঁকিলো মানে বৃত্তৰ ভিতৰত ধৰা A B C এটা কৈছে কি পৰিবৃত্তৰ A বিন্দু এটো ইয়াত কি এডাল স্পৰ্শক আঁকি দিয়া ধৰি লোৱা XY এডাল স্পৰ্শক তেতিয়া আমাৰ দেখাব লাগে কি XY is parallel to BC পাস হৈ যাব এই XY টো কি BC বাহুৰ সমান্তৰাল বুলি দেখাব গৈছে এখিনি চিত্ৰ বেছি কিবা নাই এটা সলিউশনটো চোৱা এতে কি কৰিলা যে ত্ৰিভুজ ABCৰ পৰিবৃত্তৰ A বিন্দুত XY এডাল স্পৰ্শক আঁকা হল প্ৰমাণ কৰিব লাগে যে এই XY ৰেখাডাল XY is parallel to BC এটো কি প্ৰমাণ কৰিব লাগে আমাৰ তো অঙ্কন নাই আতকো প্ৰমাণটো লিখি লোৱাতে প্ৰমাণ এটা আমাৰ কোশ্চেনত কি কৈ আছে AB বাহু আৰু AC বাহু সমান মানে AB বাহু আৰু AC বাহু এই দুটা বাহু কি সমান আমি জানো কি ত্ৰিভুজৰ সমান সমান বাহুৰ বিপৰীত কোণ বৰ সমান তেতিয়া AB বাহুৰ বিপৰীত কোণটো কি হ'ব এইটো আৰু AC বাহুৰ বিপৰীত কোণ কি এইটো তাৰ মানে ABC = ACD তে লিখি দিয়া যেহেতু ত্ৰিভুজ ABCৰ AB বাহু = AC বাহু এটাকে লিখিব পৰা এঙ্গেল ABC = এঙ্গেল ACB ইয়াতে লিখি দিব পৰা ত্ৰিভুজৰ সমান সমান বাহুৰ বিপৰীত কোণবোৰ সমান ইয়াতে লিখি দিব পৰা লিখি দিবাচোন লিখি দিও ৰ এনকে লিখা ত্ৰিভুজৰ সমান সমান বাহুৰ বিপৰীত কোণ সমান বিপৰীত কোণজৰ সমান ঠিক আছে যিকোনো ত্ৰিভুজৰ কি হয় তোমাৰ এই সমান সমান যদি বাহু দিয়ে থাকে তেতিয়া তাৰ বিপৰীত কোণবোৰ কি সমান হয় এটো দিয়ে নাম্বার 1 এগেইন সোয়া ইয়াতে XAB এই কোণটো এই জেৰ লগত কৰিছে কোণ এই জেৰ লগত যদি কোণ কৰিছে ইয়াৰ একান্তৰ বৃত্তাংশৰ কোণ কোনটো হ'ব ACB এটো জে হলে এটোৰ লগত কি এটো কোণ উৎপন্ন কৰিছে তেতিয়া এটোৰ এটো কি সমান হ'ব এটা লিখা যে এঙ্গেল XAB = XAB এই কোণটো কি হ'ব ACB ৰ সমান এঙ্গেল ACB এটো কি একান্তৰ বৃত্তাংশৰ কোণ একান্তৰ বৃত্তাংশৰ কোণ ঠিক আছে এটো নাম্বার দি কি 2 এটা 1 and 2 পৰা সোয়া 1 and 2 implies 1 and 2 পৰা চালে সোয়া ACB = ACB আছে তেতে লেফট হ্যান্ড সাইড কি হ'ব সমান হ'ব এটো কি হয় ABC = এঙ্গেল XAB ঠিক আছে বুঝিলা না ABC এই কোণ = XAB এই কোণ এই দুটা কোণ চাচোন এইটো যদি আমি ছেদক বুলি ধৰি লও তেতে এই দুটা কোণ কি হ'ব একান্তৰ কোণ আৰু এই দুটা সমান তেতে কি XY আৰু BC কি হ'ব সমান্তৰাল হ'ব তোমালোকে জানা যদি একান্তৰ কোণ বা অনুৰূপ কোণবোৰ সমান হয় তেতে ৰেখা দুডাল কি সমান্তৰাল হয় বা ৰেখা দুডাল যদি সমান্তৰাল কোনো ছেদক যদি কাটে তেতে তোমাৰ অনুৰূপ কোণ আৰু একান্তৰ কোণবোৰ কি সমান হয় গতিকে ইয়াতে একান্তৰ কোণ সমান হৈছে তেতে এই ৰেখা দুডাল কি হ'ব সমান্তৰাল হ'ব এতে লিখিব পৰা কিন্তু ইহত AB ছেদকে কাৰ লগত XY আৰু BC লগত XY আৰু
বিচিৰ লগত কৰা একান্তৰ কোণ ঠিক আছে একান্তৰ কোণ আৰু কি আছে সমান আছে তেতিয়া হলে কি হ'ব xy is parallel to BC এটো দেখাব লাগে প্ৰুফড একদম ইজি অংকবিলাক দিছে ইয়াতে তোমালোকে অলপ চেষ্টা কৰিলে পাৰিবা তো এটা গল তাৰ পিছত কি 6 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে আজি 6 নম্বৰটো নাচাও মানে ইয়াৰ পিছত 6 ৰ পৰা 11 লৈকে টোটাল যিমানটা কোৱেশ্চন হয় গোটেইকেইটা কি ইয়াৰ পিছত টিউটোৰিয়েলত মই দিবলৈ চেষ্টা কৰিম আৰু মানে ৰাতি বহুত হৈ গল সেইকাৰণে কি ভিডিওটো মানে বন্ধ কৰি দিলো তো আজি মেলাকে থাকিব